যিসকলে ভাবিছে যে ব্লগটো ৰাতিপুৱা এবাৰ আপলোড কৰিছে আকৌ এটা পিছবেলাকে আপলোড কৰিছে একেটা সেম ব্লগ তেওঁলোকক মই কৈ দিওঁ যে ব্লগটো ৰাতিপুৱা কপিৰাইট লাগিলে কপিৰাইট লগাৰ কাৰণে মই ডিলিট কৰি দিলোঁ এতিয়া ব্লগটো আকৌ চাওক যিসকলে নাই চোৱা তেওঁলোকেও চাওক যিসকলে চালে তেওঁলোকে চাওক ধন্যবাদ কি খবৰ আশা কৰোঁ সকলো ভালেই আছে আৰু যিখিনি মানুহে 30,000 টকা পাইছে তাহাঁতৰতো ক'বই নালাগে পকেট পুৰা গৰম হৈ আছে আৰু ফুল এনজয় হৈ আছে গম পাইছোঁ বাকী কথাটো হৈছে এটা খুব পপুলাৰ নাম চামেলি মেমচাপ 1975 হয় এটা খুব ধুনীয়া বাংলো আজি চাবলৈ গৈ আছোঁ মই যোৰহাটত দুদিন থাকিম আৰু যোৰহাটত থাকিম হয়তো কি চাম নাজানো যোৰহাটত এটা কামৰ কাৰণে যাম তাৰ মাজতে দুটা ব্লগ কৰি দিম এটা ব্লগ হ'ব চামেলি মেমচাপ আৰু এটা হ'ব ঠেঙাল মিউজিয়াম যিটো আমাৰ হৰৰ মিউজিয়াম দুটা ব্লগ বেলেগ বেলেগকৈ হ'ব আৰু আপোনালোকে চাবলৈ পাব আৰু তাৰপিছৰ পৰা সেই সম্পূৰ্ণ শিৱসাগৰ ব্লগটো আকৌ ষ্টাৰ্ট কৰি দিম এতিয়া অলপ ধৰি লওক কিবা কিবি কাম কৰি থকাৰ কাৰণে কৰিব পৰা নাই এইকেইদিন বাৰু যি কি নহওক আৰু আজি এতিয়া মই যাম যোৰহাটত থাকিম এটা লগৰৰ ঘৰত আৰু চামেলি মেমচাপৰ পিছত আমি যাম ঠেঙাল মিউজিয়াম দুইটা ব্লগ মই মানে শ্বুট একেলগে কৰিম তাৰপিছত ধৰি লওক বেলেগ বেলেগকৈ দিম বাৰু যি কি নহওক বেছিকৈ লেকচাৰ নাই বাৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেল অংকুৰাজ শৰ্মালৈ চাই থাকক অংকুৰাজ শৰ্মা ব্লগ আৰু আমি পালোহি যোৰহাট এতিয়া বৰ্তমান আৰু ইয়াৰ পৰা যাব লাগিব প্ৰায় 8.5 কিলোমিটাৰ গুগল মেপত চাই আমি যাম আৰু বহুত ধূলি তো ডাইৰেক্ট তাত লগ পাম বলক বহুত বেছি ধূলি তাত লগ পাম বলক আৰু যোৰহাটখন বৰ বেছি ভালকৈ চিনি নোপোৱাৰ বাবে মোৰ বহুত বেছি দিগদাৰ হ'ল উলিয়াবলৈ সেইকাৰণে আপোনালোকৰ উজু হোৱাৰ বাবে মই এই ব্লগটো বনাইছোঁ আপোনালোকে চাওগে চাইনবোৰ্ডখন যিখন মৰিয়নি যোৱা ৰাস্তা চাইনবোৰ্ড সেইখন পাৰ হৈ 3 কিলোমিটাৰ বা 4 কিলোমিটাৰ যোৱাৰ পিছত এনেকৈ আপোনালোকে লেফ্ট চাইডে দেখিবই চামেলি মেমচাপ যোৱা দেখিবই দেখিবই আৰু ফিৰছে যাব লাগিব ৰাইট কিন্তু আমি লেফ্ট লৈ ল'লোঁ এইখন গেটে দিয়ে ঘুমাব লাগিব চামেলি মেমচাপ বাংলো চলো দেখতে হে বাংলো চলো চব চলো চাব পাৰে বহুত ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে আৰু ইমান ধুনীয়াকৈ মেইনটেইন কৰা হৈছে আৰু ইমান মানে ধৰি লওক চাহ বাগিচাৰ মাজত ইমান ধুনীয়া এটা পৰিৱেশ গঢ়ি তুলিছে আৰু এনেকৈ যদি আৰু ধৰি লওক ৰিজৰ্টবোৰ বনায় আৰু এনেকুৱা পুৰণা বস্তুবোৰ যদি বনায় ধৰি লওক মানুহখিনিৰ কাৰণে ভাল হ'ব আৰু বাহিৰৰ পৰা টুৰিষ্টখিনি আহিব ধৰি লওক চাবৰ কাৰণে তো ব'লক বেছি দীঘল নকৰোঁ বেছি কথা নাপাতোঁ ভিডিঅ'টো ভালকৈ গোটেই চামেলি মেমচাপৰ বিল্ডিংটো দেখাম ইয়াত কিছুমান ৰুল ৰেগুলেশ্যন আছে মানে কি হৈছে কালেকশ্যনটো আৰু বন্ধুসকল মই কথা এটা জনাই দিওঁ যে ইয়াত এই বাংলোটোলৈ আহিবলৈ কিছুমান ৰুল ৰেগুলেশ্যন আছে আপোনালোকে আগতে প্ৰি বুকিং কৰিব লাগিব অনলাইনত আপোনালোকে সকলোখিনি পাই যাব আৰু মই ডেছক্ৰিপশ্যনত গোটেইখিনি কথা দি দিম আৰু ইয়াত আপোনালোকে ফটো শ্বুট কৰিব পাৰিব ভিডিঅ' কৰিব পাৰিব চব কৰিব পাৰিব খালি চাৰ্জ লয় কিবা এটা আৰু আপোনালোকে ইয়াত ফুডিং পাই যাব প্ৰত্যেকটো মানে আপোনাৰ ধৰি লওক ৰাতি থাকোঁ বুলি ক'লেও থাকিব পাৰিব ধৰি লওক ব্ৰেকফাষ্ট লাঞ্চ সকলো ডিনাৰ ইয়াত ব্যৱস্থা কৰি দিয়া হ'ব আৰু তাৰ উপৰিও এতিয়া তাৰ উপৰিও চুপৰিও বাদ দিয়ক সন্মুখৰ গেটেদি সোমাই যাওঁ চামেলি মেমচাপ বাংলো আৰু এইফালে আগত দেখিছে পাৰ্কিং লিখা আছে ইয়াতে কৰিব লাগিব পাৰ্কিং গাড়ী বাইক যি আনে মোৰখন এইখন আৰু সেইটো হৈছে বাংলো এইফালেতো ৰাস্তা আৰু খুব সুন্দৰ প্লেচ ফটোশ্বুট কৰিবৰ কাৰণে এক নম্বৰ আৰু আপোনালোকে গম পাতাহে কি নেপাতাহে যে আপোনালোকে এই বিল্ডিংটো বাংলোটো দেখাবৰ কাৰণে মই কিমান কাজিয়া কৰিব লগা হৈছে কিমান ৰিকুৱেষ্ট কৰিবলগীয়া হৈছে মানে আজি ইয়াত অলৰেডি বেলেগে বুকিং কৰি থৈ দিছিলে গম পাইছে বহুত ৰিকুৱেষ্ট কৰিছোঁ যাৰ তালৈ ফোনো লগাইছোঁ হয় আৰু এইটোৱে হৈছে চামেলি মেমচাপৰ বাংলো
এইখিনিতে বাদ একটা বলতা है ভিডিওটো কৰোঁতে বহুত কপতা है इसलिए आप लोग भी कप कप के देखना ইমান ধুনিয়া পুৰা যাবলৈ মন জানে কৈছো নে ইমানেই ধুনীয়াকে মানে সজাই পৰাই ৰখা হৈছে আৰু ইমান পুৰণা বাংলো ভাবকচোন ইমান ধুনীয়াকে মেইনটেইন কৰি ৰাখিছে ভাবকচোন আমাৰ অসমত এনেকুৱা বহুত এনেকুৱা বাংলো আছে পুৰণা কিছুমান কীৰ্তিচিহ্ন আছে সেই সকলো যদি এনেকে সজাই পৰাই ৰাখে মানুহবোৰ আহিব ন আৰু এইফালে ধুনীয়াকে আপোনালোকে শান্তিকে বহি চাহ কফি ভাত যি খাই খাব পাৰিব সেই বেক চাইডে ৰুম আছে সেইফালে ৰুম আছে এইফালে ৰুম আছে এইবোৰ ৰুম হয় ৰুমবোৰৰ ভিতৰত আপোনাক মানে যদি আপুনি বুকিং কৰে যদি ৰুম লয় তেতিয়াহে ভিতৰত সোমাব দিব আৰু এটা বস্তু চাব এই পকাখন চক কিমান চিল্কি বেয়া চাফা কৈছো নে বিৰাট চাফা আৰু এটা বস্তু পুৰণা দিনীয়া চফা ৰজা দিনীয়া চফা বিৰাট ধুনীয়া কৈছো নে মানে মোৰ একো ভাষা নাইকিয়া হৈছে মই মানে প্ৰথম আহিছোঁ এনেকুৱা ৰজাদিনীয়া ঘৰলৈ প্ৰথম আহিছোঁ বহুত আৰু এতিয়া অলপ ওপৰৰ পৰা ভিউটো চাই লওক কিন্তু ভিউটো চাবলৈ কি হয় তলত কাপল শ্বুট হৈ আছে ফটো শ্বুট আগতীয়াকৈ যিহেতু প্ৰি বুকিং কৰি থৈছিলে তেওঁলোকে আজি ৰজা হৈ আছে ঘৰটো তেওঁলোক মালিক আজি আপোনালোকে এনেকৈ এদিনৰ কাৰণে ফিল ল'ব পাৰিব এনেকৈ ধুনীয়াকৈ আহি মেলি এদিনৰ কাৰণে ঘৰটোৰ মালিক হ'ব পাৰিব যোগাযোগ কৰক মই সকলোখিনি দি দিম আৰু টাটা স্কাইও আছে আগৰ দিনত নাছিলে এতিয়া টাটা স্কাই আছে টিভিও চাব এনে বৰ ডাঙৰ আৰু যদি আপোনালোকে ইয়াত ফুডিং কৰিবলৈ আহে বা ইয়াত খায় একেটাই কথা ইয়াৰে শাক পাচলি খুৱাব মানে ইয়াৰ মাটিতে হোৱা শাক পাচলি আপোনালোকক বনাই মেলি সিজাই মেলি ধুনীয়াকৈ বনাই মেলি খুৱাইও দিব খুৱাই নিদিয়ে চৰি দিব এইবোৰ ৰুম ময়ো এটা পালোহেঁতেন যদি মই প্ৰি বুকিং কৰিলোহেঁতেন এইবোৰ বন্ধাকবি ইমান লাগিছে ইয়াতে সকলোখিনি খেতি ব্যৱস্থা কৰা আছে ইয়াত বন্ধাকবি ফুলকবি আৰু এইফালে ধৰি লওক পালেং চালেং ধুনীয়া চনিয়া চব ইয়াতে খেতি কৰে আৰু আপোনালোকে যদি ইয়াত ফুডিং কৰে তো ইয়াৰে আপোনাক খাদ্য মানে ইয়াৰ পৰাই ছিঙি আপোনালোকক ফুডিঙত দিব তো সঁচাকৈ যদি মানে বছৰত এবাৰ ভাল ক'ৰবাত ধৰি লওক আহি একদম ঠাণ্ডাকৈ গাঁৱলীয়া খানা খায় আৰু নেচাৰৰ নিজৰ বুলি যদি নেচাৰ ভাল পায় আহক ইয়ালৈ আৰু বোলে 100 গুৰ মাৰিলে বাঘৰো মৃত্যু হয় এই সম্পূৰ্ণ কথাটো আমাৰ ব্লগটোৰ লগত একো সম্পৰ্ক নাই কথাটো হ'ল কি মই ইয়াত যিহেতু প্ৰি বুকিং কৰা নাছিলোঁ আপোনালোকেও নকৰিব এই ভুলটো ইয়ালৈ যদি আহে প্ৰি বুকিং কৰিব মই যিহেতু কৈছোঁ আৰু ধুনীয়াকৈ বুকিং চুকিং কৰি আহিব মোক আধা ঘণ্টাৰ কাৰণে চাবলৈ দিছিলে মই চালোঁ আৰু ইয়াতো একো খাবলৈও নাপাওঁ যিহেতু মানে আজি বুকিং হৈ আছে তো মই বাহিৰতে খাই ল'ম বাই বাই চামেলি মিমছা বহুত ভাল লাগিলে আপোনালোকে আহিব ইয়ালৈ ভিজিট কৰিব খালি প্ৰি বুকিং কৰি আহিব আৰু এনেকুৱা প্লেচবোৰ যাতে আমাৰ অসমৰ এনেকুৱা পুৰণা প্লেচ সকলোবোৰ যাতে এনেকুৱা কৰি তোলে মানে ৰাইজে ন ঠিকে কৈছোঁ নে ঠিকে কৈছোঁ আৰু যাওঁগৈ এতিয়া ইয়াৰ পৰা কিবা এটা খাওঁগৈ বাহিৰত বলক চলো খুব কপিছে আজি মোৰ ভিডিঅ'বোৰ খুব কপিছে যিহেতু মই আজি কেমেৰা লৈ গৈছিলোঁ ভিডিঅ' কৰিম বুলি আৰু কেমেৰাটো নিদিয়ে এলাও নকৰে বেছিকৈ চাৰ্জ লাগে তাৰ পৰা ওলালোঁ চামেলি মিমচাপৰ তাত বহুত দাম বেছি দাম তো সেইকাৰণে ইয়াত ব্ৰইলাৰ মাংস লৈছোঁ এতিয়া ভাতটো খাই লওঁ আৰু আজি থাকিম যোৰহাটত আজি থাকি কাইলৈ আকৌ যাম আমি হৰৰ প্লেচ যিটো হৰৰ প্লেচ আমাৰ ইয়াত ক'ত খুলিছে একচুৱেলি মই লোকেশ্যনটো নাজানো ভালকৈ আৰু এতিয়া কথাটো হৈছে কি ভাতটো খাই লওঁ বহুত বেছিকৈ ভোক লাগিছে মানুহে চাই আছে মোৰ বহুত বেয়াকৈ ভাবিছোঁ কি কৰিছে পাগলটোৱে বেছিকৈ কথা নাই আৰু বাই বাই এইটো ব্লগ সামৰি দিছোঁ ইয়াতে দেই বাই 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 আৰু নেক্সট ব্লগত লগ পাম হৰৰ প্লেচটো ভূতৰ ঘৰ চবে চাব বাই বাই আৰু যদি খন্তেক সময় আপোনালোকে ৰখি দিয়ে তেতিয়াহ'লে চাবলৈ পাব ঠেঙাল মিউজিয়াম ভূতৰ আড্ডা আৰু পেণ্টৰ পৰা চুচু ওলাব চিয়'ৰ কাৰণ মোৰ ওলালে আপোনালোকৰ ওলাই নোলায় সেইটো নেক্সট ব্লগত গম পাব চ'